ভাৰতবৰ্ষৰ সংবিধানখন বদলাই দিব বুলি ব্যাপক গোটেই ভাৰতবৰ্ষতে চৰ্চা হৈ আছে। খবৰটো আপোনালোকে পায়নে নাপায়? 2025 চনত RSSৰ জন্ম শতবৰ্ষ আছে, এইটো গম পায়নে? 2024ত ইলেকশ্যন, 2025ত RSSৰ জন্ম শতবৰ্ষ, মানে জন্ম হোৱা 100 বছৰ পূৰ হ'ব। গোটেই ভাৰততে চৰ্চা চলিছে যে যদিহে এইবাৰ বিজেপি আকৌ জিকে, তেতিয়াহ'লে 2025ত বিজেপি আৰু RSSে ভাৰতক হিন্দু ৰাষ্ট্ৰ বুলি ঘোষণা কৰিব, ভাৰতৰ সংবিধানখন বদলাই পেলাব, ভাৰতৰ সংবিধানৰ গণতান্ত্ৰিক ব্যৱস্থাটো বদলি কৰি পেলাব আৰু ভাৰতক ধৰ্মনিৰপেক্ষ দেশৰ পৰিৱৰ্তে এইখনক এখন ধৰ্মীয় ৰাষ্ট্ৰত পৰিণত কৰিব, ধৰ্মীয় ৰাষ্ট্ৰত পৰিণত কৰিব। আপোনালোকে শুনিছে কথাটো ধুনীয়াকৈ? শ্ৰদ্ধেয় ৰাইজ, সেইকাৰণে মই আপোনালোকক ক'ব খুজিছোঁ যে এইবাৰৰ নিৰ্বাচনটোত ভোট দিওঁতে যাতে কোনেও ভুল নকৰে। সেইকাৰণে মইতো কংগ্ৰেছৰ মানুহ নহয়, আপোনালোকে জানে চাগে, নহয় জানো? মই কংগ্ৰেছ পাৰ্টিৰ মানুহ বুলি ভাবিছে নেকি আপোনালোকে? মইতো কংগ্ৰেছ পাৰ্টিৰ মানুহ নহয়, জানে নহয়? কিন্তু কংগ্ৰেছ পাৰ্টিৰ মানুহ নোহোৱাৰ পাছতো মই কংগ্ৰেছৰ কেণ্ডিডেট ৰকিবুল হুছেইন ডাঙৰীয়াক ভোট দিবলৈ ক'বলৈ আহিছোঁ, হয়নে? যদিও ৰকিবুল হুছেইন ডাঙৰীয়া কংগ্ৰেছ দলৰ পৰা উঠিছে, চিম্বলটো হাত, কিন্তু তাৰ পাছত ৰকিবুল হুছেইন ডাঙৰীয়া কিন্তু অকল কংগ্ৰেছৰে কেণ্ডিডেট নহয়, তেওঁ কিন্তু আমাৰ ৰাইজৰ দলৰো কেণ্ডিডেট। ৰকিবুল হুছেইন ডাঙৰীয়া অসম জাতীয় পৰিষদৰো কেণ্ডিডেট। ৰকিবুল হুছেইন ডাঙৰীয়া CPI, CPIM, CPIML, যিমানবিলাক ভাৰতৰ ৰাজনৈতিক দল আছে, আমাৰ 16টা ৰাজনৈতিক দলৰ ঐমৈহতীয়া কেণ্ডিডেট। আমি তেওঁক একেলগতে এজন কেণ্ডিডেট উঠাইছোঁ। বিজেপিৰ বিৰুদ্ধে আমাৰ এজন কেণ্ডিডেট হ'ল, তেওঁৰ নাম হ'ল ৰকিবুল হুছেইন। এতিয়া কিয়? আপোনালোকে সকলোৱে জানে যে মোক কংগ্ৰেছ চৰকাৰৰ দিনতো বহুতবাৰ জেল দিছে, জানেনে নাই? মই এতিয়ালৈকে জীৱনত 36 বাৰ জেল খাইছোঁ, 36 বাৰ জেল খাইছোঁ। তাৰ ভিতৰত 20 বাৰ দিছে কংগ্ৰেছে, 16 বাৰ দিছে বিজেপিয়ে। মোৰ ওপৰত গোটেই অসমৰ 165টা কেছ আছে, 165টা কেছ আছে, 165 কেছ আছে। মই অসমৰ আটাইতকৈ দুৰ্ধৰ্ষ অপৰাধী, জানেনে নাই? কিন্তু তাৰ পাছতো অসমত মোৰ ইমান কেছ দিছে, কংগ্ৰেছে মোক কেছ দিছে, ইমানবিলাক কৰিছে, কিন্তু তাৰ পাছতো নিশ্চয় আপোনালোকে গম পাইছে যে অসম বিধানসভা হিমন্ত বিশ্ব শৰ্মা আঙুলিত টোৱাই একদম গোটেই অসমৰ মানুহৰ হৈ দম দমাই হিমন্ত বিশ্ব শৰ্মাক দম দিব পৰা মানুহটো কিন্তু মই। জানেনে নাই আপোনালোকে? জানেনে? সঁচাকৈ চবে জানেনে? জানেনে নাই? মই যদি বিধানসভাত থাকোঁ, হিমন্ত বিশ্ব শৰ্মা অকল মোলৈকে চাই থাকে, ই কি কৰে বুজা নাই? কাৰণ হিমন্ত বিশ্ব শৰ্মাই যেতিয়াই উল্টা কথা কয়, তেতিয়াই হিমন্ত বিশ্ব শৰ্মাক এনেকুৱাকে বজাই দিওঁ নহয়, লগে লগে হিমন্ত ঠাণ্ডা হৈ যায়, বুজিলে নাই? তো এইবাৰ বহুত এনেকুৱা কেছ আছে। ইয়াৰ আগৰবাৰ বিধানসভাত হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ সম্পত্তিৰ কেলেংকাৰী ওলাইছিলে নে নাই? ৰিণিকী ভূঞা শৰ্মাই যে ঢেৰ মাটি লৈছে বুলি হাল্লা হৈছিলে নে নাই? হৈছিলে নে নাই? সেই যেতিয়া হাল্লা হৈ আছিলে, তেতিয়া মই বিধানসভাত ক'লোঁ যে মুখ্যমন্ত্ৰীৰ পত্নীৰে যদি ইমান ডাঙৰ কেলেংকাৰী ওলায়, তেতিয়াহ'লে এইটোতো বৰ লাজৰ কথা কৈছে বুলি মই গোটেই হুলস্থুল কৰি দিলোঁ। যেতিয়া হুলস্থুল কৰি দিলোঁ, মোক হিমন্ত বিশ্ব শৰ্মাই ক'লে, বোলে অখিল গগৈ, আপোনাৰ বেছি উৎপাত হৈছে, আপোনাক আকৌ NIA কেছ এতিয়াও লাগি আছে, আপোনাক জেলত ভৰাই দিম, এনেকৈ ক'লে। মই ক'লোঁ, মই এনেকৈ কওঁ, মই ক'লোঁ যে আপোনালৈ মই ভয়েই নকওঁ, কেলে মোক NIA কেছ থকা বুলিতো পৃথিৱীৰ চব মানুহে জানে, আপোনালোকেও জানে, হয়নে নহয়? মোক NIA কেছ থকাৰ কাৰণ শিৱসাগৰৰ ভোট দিছিলে আৰু মই জেলত